কাৱৈমাৰী হালিমাতুছ ছাদিয়া মাদ্ৰাছাতুল বানাতৰ সহযোগত গুলস্থানে কাৱৈমাৰী নামৰ কিতাপ উন্মোচন অনুষ্ঠানৰ আয়োজন। ৰূপহীহাটৰ অতি ভিতৰুৱা অঞ্চলৰ গৌৰৱ কাৱৈমাৰী হালিমাতুছ ছাদিয়া মাদ্ৰাছাতুল বানাত মাদ্ৰাছা। উক্ত মাদ্ৰাছাখনে ছোৱালীসকলৰ দ্বীনী আৰু ধৰ্মীয় শিক্ষাৰ লগতে স্কুলীয়া শিক্ষাৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰি আহিছে। ভিতৰুৱা অঞ্চলৰ অতি উন্নত মানৰ ছোৱালী মাদ্ৰাছা কাৱৈমাৰী হালিমাতুছ ছাদিয়া মাদ্ৰাছাতুল বানাত। মাদ্ৰাছা প্ৰাংগণত এক মুকলি সভাৰ আয়োজন কৰে। মুকলি সভাখনে মাদ্ৰাছাৰ শিক্ষকসকলে লিখি উলিওৱা গুলস্থানে কাৱৈমাৰী কিতাপখন উন্মোচন কৰে। উন্মোচন অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম তালিবী তৰ্কী বৰ্ডৰ পৰীক্ষা সচিব, কলিয়াবৰ জমিয়ত উলামাৰ সাধাৰণ সম্পাদক আৰু সমাজৰ গণ্যমান্য ব্যক্তিসকল। কাৱৈমাৰী এলেকাত হালিমাতুছ ছাদিয়া দাৰুল হাদিছ মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতুছ ছাদিয়া মাদ্ৰাছাতুল বানাতত আজি উপস্থিত হৈছিলোঁ। ইয়াতে এটা ডাঙৰ প্ৰগ্ৰাম আছিল, এটা কিতাপ শিক্ষকসকলে লিখিছিলে, সেইটোৰ আজি উদ্বোধনী আছিল। আৰু ইয়াৰ লগতে ছাত্ৰীসকলক বা ছাত্ৰীসকলৰ গাৰ্জেনসকলক মানে আখিৰত সম্পৰ্কে বা আমাৰ শৰীয়ত মতে চলা সম্পৰ্কে কিছু কথা আছিল, এইবিলাক আমি ইয়াত আলোচনা কৰিছোঁ। আমি সকলোৱে মানে আনন্দিত হৈছোঁ যে ইয়াৰ মানুহবিলাক মানে ছাত্ৰীৰ গাৰ্জেনসকল ইয়াত আহিছে আৰু সকলো ছাত্ৰীও ইয়াত উপস্থিত আছিলে। আমি আনন্দিত হৈছোঁ যে আমি ইয়াত আহি পেলাই ছাত্ৰীৰ গাৰ্জেন আৰু ইয়াত ৰাইজ দেখি পেলাই। বিশেষকৈ আমি কলিয়াবৰ জিলা জমিয়তৰ সাধাৰণ সম্পাদক হিচাপে মই এই অঞ্চলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাদিছ মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতুছ ছাদিয়া বানাতৰ গুলস্থানে কাৱৈমাৰী নামৰ এখন কিতাপৰ উদ্বোধনী অনুষ্ঠান আছিলে। এইখন কিতাপত আমাৰ মাদ্ৰাছাৰ আছাতেজায়ে কেৰামসকলে মেহনত কৰি এই কিতাপখন আজি লিখি আমাৰ সন্মুখত দিলে। গতিকে সমাজৰ কাৰণে এইটো এটা বহুত ভাল কিতাপ হয়, মনোৰঞ্জনী কিতাপ আছে। এই কিতাপটো আজি আমাৰ এই অনুষ্ঠানত সদৌ অসম তালিমী তৰক্কী বৰ্ডৰ পৰীক্ষা সচিব, লগতে কলিয়াবৰ জিলা জমিয়তৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল মতিন কাছিমি চাহাব আৰু বৰ্ডৰ ফালৰ পৰা মৌলানা আহমদ হুছেইন কাছিমি চাহাব, তেখেতসকলৰ উপস্থিতিত আজি আমাৰ এই কিতাপখন উদ্বোধনী হৈছিল। কিতাপখনৰ বিষয়বস্তু কি আছিলে? কিতাপখনত শৰীয়তৰ মাছাইল আছে, অসমীয়া ভাষাত আমি অনুবাদ কৰিছোঁ। ইয়াত নামাজ, ৰোজা আৰু বিভিন্ন আমল সম্পৰ্কে, ইয়াত জ্ঞানৰ সম্পৰ্কে হদিছৰ বিশ্লেষণ ইয়াত আছে। বিভিন্ন বিষয়ৰ ওপৰত এই কিতাপটো কিতাপখন বিক্ৰীৰ বাবে মানে তৈয়াৰ কৰা হৈছিল। যি কিতাপখন বিক্ৰীৰ বাবে আপোনালোকে উন্মোচন কৰিছেনে? আমি সেইটো ভবা নাই, মাদ্ৰাছাৰ পাৰৰ পৰা এতিয়া হাদিয়া দিছোঁ, পিছত আমি চিন্তা কৰিম। ক'ত পোৱা যাব কিতাপখন? এই কিতাপটো আমাৰ মাদ্ৰাছাতেই পোৱা যাব, পিছত আমি কুতুবখানাত দিবলৈ চেষ্টা কৰিম।